আমিতো বিচাৰিছোঁ যে সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিব লাগে। আমি অন্তঃকৰণে বিচাৰিছিলোঁ কাৰণে কংগ্ৰেছৰ ওচৰত একেবাৰে বন্ধুৰ নিচিনাকৈ কাণ পেলাই দিছিলোঁ আমি। আপোনালোকে নিজে দেখিছিলে কংগ্ৰেছে যি কয় তাকে শুনি আছিলোঁ আমি। কিন্তু তাৰপিছত দেখিলোঁ যে আমাৰ যিটো মৰমৰ ভাৱ, আমাৰ যিটো সদিচ্ছা, সেই সদিচ্ছাটোক আমি মৰ্যাদা পোৱা নাই। আমাৰ লগত গোটেই বছৰটো ঠিকে ঠিকে কথা পাতি থাকে, আসনৰ কথাটো আহিলে আমি লাহেকৈ আমাক ছাইড কৰি দিয়া হয়। গতিকে তেনেকৈতো মৰ্যাদা নোহোৱাকৈ আমি আৰু জীয়াই থাকিব নোৱাৰোঁ। এইটো মিছা কথা। আমাৰ দলৰ ভিতৰতো সাংঘাতিক ধৰণৰ বিদ্ৰোহ হৈছে। গতিকে এতিয়া কথাটো একদম 4টা কথা মই ক'লোঁ। 1 নম্বৰ কথাটো হ'ল যে মৰ্যাদা সহকাৰে কাম হ'ব লাগে। 2 নম্বৰ কথাটো হ'ল যে আমি নিজৰ নিজৰ ঠাইত নিজৰ কামবিলাক চলাই থাকিব লাগে। কোনেও কাৰো কথা শুনি আগতীয়াকৈ আমি আৰু কাম বন্ধ কৰাৰ আমুক সমষ্টিত আমুক উঠিব বুলি আগতীয়াকৈ কাম বন্ধ নকৰোঁ। আৰু 3য় বস্তুটো হ'ল মই ভাবোঁ এইবোৰ চৰ্ত নহয় দেই, আপোনালোকে চৰ্ত বুলি গাই নিদিব আকৌ। আমাৰ যিখন কমন মিনিমাম প্ৰগ্ৰেম, সেই কমন মিনিমাম প্ৰগ্ৰেমখন আগতে ঠিক হ'ব। লাভ যিহেতু নহ'ল কংগ্ৰেছৰ লগত, সেইকাৰণে এইবাৰ আমি একদম ৰাইজৰ মাজলৈ গুচি গৈছোঁ। বিজেপিক পৰাজিত নকৰালৈকে, সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDFক পৰাজিত নকৰালৈকে একদিনো শান্তিৰে নাথাকোঁ। এইটো হ'ল আমাৰ ৰাইজৰ দলৰ পণ।